Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅলৈ। আজি লৈ আহিছো মই গ্ৰেড 3 পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছো ভিডিঅটোৰ পৰা তোমালোক সকলোৱে উপকৃত হ'বা। আজি সকলে এতিয়ালৈকে মোৰ ক্ৰিকেটিয়াৰী চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে সাবস্ক্ৰাইব কৰিবা আৰু লগতে লাইক কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। এতিয়া পলম নকৰাকৈ বলা ভিডিঅটোলৈ আগবাঢ়ো। আজি প্ৰথম প্ৰশ্নটো চাও বলা। আজি প্ৰথম প্ৰশ্নটো হৈছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বিধানসভাৰ সদস্যসকলে। মনত ৰাখিবা বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে। পৰৱৰ্তী প্ৰশ্ন অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডিব্ৰুগড়। মনত ৰাখিবা অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি টুকলাই। টুকলাই হৈছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰ। পৰৱৰ্তী প্ৰশ্ন 1857 চনৰ চিপাহী বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ মই কৈ নিদিওঁ, এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেন্ট কৰি জনাবা। পৰৱৰ্তী প্ৰশ্ন বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হৈছিল? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1952 চনত। পৰৱৰ্তী প্ৰশ্ন অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ মনিষা হাজৰিকা। পৰৱৰ্তী প্ৰশ্ন ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1942 চনত। মনত ৰাখিবা ভাৰত ত্যাগ আন্দোলন 1942 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 35 বছৰ। মনত ৰাখিবা ৰাজ্যপাল হ'বলৈ নিম্নতম বয়স 35 বছৰ হ'ব লাগে। পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ আফ্ৰিকা। পৰৱৰ্তী প্ৰশ্ন অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অসম গণ পৰিষদ। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 7খন। মনত ৰাখিবা ভাৰতৰ 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে। পৰৱৰ্তী প্ৰশ্ন সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি যতীন্দ্ৰনাথ দুৱৰা। মনত ৰাখিবা সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। পৰৱৰ্তী প্ৰশ্ন জিকিৰ আৰু জাৰি কোনে ৰচনা আৰু প্ৰচলন কৰিছিল? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি আজান ফকীৰ। আজান ফকীৰে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন জয়সাগৰ পুখুৰী কোনে খান্দিছিল? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰুদ্ৰসিংহ। জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খান্দিছিল। পৰৱৰ্তী প্ৰশ্ন অসম প্ৰাদেশিক কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 1921 চনত। মনত ৰাখিবা অসম প্ৰাদেশিক কংগ্ৰেছ 1921 চনত গঠন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন লোকসভাৰ কাৰ্যকাল কিমান বছৰ? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 5 বছৰ। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? তলৰ অপচন 4টা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ফখৰুদ্দিন আলী আহমেদ। মনত ৰাখিবা ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজন হৈছে ফখৰুদ্দিন আলী আহমেদ। পৰৱৰ্তী প্ৰশ্ন জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা আছিল জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1978 চনত। পৰৱৰ্তী প্ৰশ্ন, মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মামৰে ধৰা তৰোৱাল। পৰৱৰ্তী প্ৰশ্ন, ভোগেশ্বৰ বৰুৱাই 1964 চনৰ বেংকক এছিয়ান গেমছত কি খেলৰ বাবে সোণৰ পদক লাভ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৌৰ। পৰৱৰ্তী প্ৰশ্ন, মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 10 ডিচেম্বৰ। 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধনশিৰি। পৰৱৰ্তী প্ৰশ্ন, বৰপাত্ৰ গোহাঁই পদবী কোনে সৃষ্টি কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুহুংমুং। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 7জন। পৰৱৰ্তী প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত আলাইবৰণ কিমান চনত হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1669 চনৰ 5 আগষ্ট তাৰিখে। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৈনিক বাতৰি। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি। পৰৱৰ্তী প্ৰশ্ন, কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীসিংহ। পৰৱৰ্তী প্ৰশ্ন, ৰেড ক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰত আৰু পাকিস্তান। মনত ৰাখিবা, ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা। পৰৱৰ্তী প্ৰশ্ন, ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঞ্জিত বৰপূজাৰী। ৰঞ্জিত বৰপূজাৰী হৈছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। পৰৱৰ্তী প্ৰশ্ন, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোকৰাঝাৰ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অবুজ বেদনা। মনত ৰাখিবা, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা। পৰৱৰ্তী প্ৰশ্ন, শিখ ধৰ্মৰ উপাসনা কৰা স্থলটোক কি নামেৰে জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৰুদ্বাৰ। মনত ৰাখিবা, শিখ ধৰ্মৰ উপাসনা কৰা স্থলটোক গুৰুদ্বাৰ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াতো তলত চাৰিটা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, এতিয়ালৈ সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোহন বাগান। পৰৱৰ্তী প্ৰশ্ন, চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণী শৰ্মা। পৰৱৰ্তী প্ৰশ্ন, হেম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ। মনত ৰাখিবা, হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজকবি আছিল। পৰৱৰ্তী প্ৰশ্ন, অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1979 চনত। মনত ৰাখিবা অসম আন্দোলন 1979 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাঁহী। মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৭৩ নং। পৰৱৰ্তী প্ৰশ্ন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হৈছে মংগল পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়মতী। পৰৱৰ্তী প্ৰশ্ন ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লোহিত নদী। পৰৱৰ্তী প্ৰশ্ন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম। পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূবৰ ৰাজ্যসমূহৰ মাজত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ অৱস্থান কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছেকেণ্ড। পৰৱৰ্তী প্ৰশ্ন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম হৈছে ইন্দ্ৰমালতী। পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা। পৰৱৰ্তী প্ৰশ্ন দিখৌ নৈ কোনখন জিলাত অৱস্থিত? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। পৰৱৰ্তী প্ৰশ্ন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেচিবেল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লাডাখ। ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমি লাডাখত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1921 চনত। মনত ৰাখিবা মহাত্মা গান্ধী অসমলৈ প্ৰথম 1921 চনত আহিছিল। পৰৱৰ্তী প্ৰশ্ন নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভৌম বংশ। পৰৱৰ্তী প্ৰশ্ন প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ২৪ জানুৱাৰী। পৰৱৰ্তী প্ৰশ্ন অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য। পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ হিচাপে গণ্য কৰা ব্যক্তিগৰাকীৰ নাম কি?
তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অহিউম। পৰৱৰ্তী প্ৰশ্ন সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ। পৰৱৰ্তী প্ৰশ্ন কোন সম্প্ৰদায়ে বাসুদিমা উৎসৱ উদযাপন কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমাচা। পৰৱৰ্তী প্ৰশ্ন গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন গদাধৰ সিংহৰ আহোম নাম কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুপাতফা। গদাধৰ সিংহৰ আহোম নাম চুপাতফা আছিল। পৰৱৰ্তী প্ৰশ্ন কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেবিনেট মিছন পৰিকল্পনা। পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা কিমান? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 11টা। মনত ৰাখিবা ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা হৈছে 11টা। পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অনুচ্ছেদ 371। পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। পৰৱৰ্তী প্ৰশ্ন শ্ৰীলংকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4 ফেব্ৰুৱাৰী। পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত। পৰৱৰ্তী প্ৰশ্ন মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। মনত ৰাখিবা মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। পৰৱৰ্তী প্ৰশ্ন কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহই। ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। পৰৱৰ্তী প্ৰশ্ন প্ৰিয় দৰ্শনী বুলি কাক কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীক প্ৰিয় দৰ্শনী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ বিশ্বৰ বৃহত্তম মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহৎ ৰাজ্য কোনখন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজস্থান। পৰৱৰ্তী প্ৰশ্ন দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা। পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা। কোন চনত ভাৰতবৰ্ষৰ কাগজী নোটৰ প্ৰচলন হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1861 চনত। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া আংশিক
ৰঙীন ছবিখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শকুন্তলা। মনত ৰাখিবা প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হৈছে শকুন্তলা। পৰৱৰ্তী প্ৰশ্ন ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সমাধি ক্ষেত্ৰৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চেতিয়া ঘাট। পৰৱৰ্তী প্ৰশ্ন কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1931 চনত। লগতে মনত ৰাখিবা 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হয়। পৰৱৰ্তী প্ৰশ্ন সৌৰজগতৰ সকলোতকৈ গৰম গ্ৰহ কোনটো? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুক্ৰ। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভট্টদেৱ। প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক হৈছে ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্ন জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিৰি জীয়ৰী। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী। পৰৱৰ্তী প্ৰশ্ন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো থকা পাহাৰখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিকোট পাহাৰ। পিছৰ প্ৰশ্নটো চাওঁ ব'লা। পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেহৰাদুন। পৰৱৰ্তী প্ৰশ্ন 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ কোন? এনচাৰটো সকলোৱে কমেণ্ট কৰা। তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰোহিত শৰ্মা। মনত ৰাখিবা 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হৈছে ৰোহিত শৰ্মা। পৰৱৰ্তী প্ৰশ্ন কোন ঠাইক পূবৰ আমাজন বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলবাৰী। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰীত অৱস্থিত।